চক খুৰাৰ বিপণীৰ ক্ষেত্ৰত কালিও মই আপোনালোকক কৈছোঁ যে এই নিৰ্দেশটো খুৰাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় ঠিক আছে কিন্তু গুৱাহাটীত ৰেষ্ট্ৰ বাৰখিনি এটা ডিমাণ্ড কৰি আছে যে আমাৰ 12টা বজাত দোকানখন আমি বন্ধ কৰিব লাগে কিন্তু 12:30 বাজিলে আহি আমাৰ ওপৰত অত্যাচাৰ পুলিচ বা এক্সাইজে অত্যাচাৰ আৰম্ভ কৰে গতিকে আমাক 2টা বজালৈকে চলাব দিয়ক কালিও মই কৈছোঁ যে এইটো ক্ষেত্ৰত আমি সিদ্ধান্ত লোৱা নাই আমি বিবেচনা কৰিম কিন্তু ইয়াৰ আৰু তাৰ দুটা ইস্যু বেলেগ 24 ঘণ্টা দোকান খোলাৰ লগত খুৰাটো আপোনালোকে লিংক কৰি দিলে যোৱা কালি হেতুটো মইও বুজি নাপালো দুটা সম্পূৰ্ণ বেলেগ ইস্যু মই কৈছোঁ যে গুৱাহাটীত কিছু এটা দাবী আছে যে 12টাৰ পৰা 2টাল কৰি দিব পাৰি নেকি তাকো যিখিনিয়ে ভাত তাত খাই মানে ৰেষ্টুৰেণ্টটো 12 এই যে মানসিকতাটো মইতো কৈছোঁ যে অসমৰ পৰিৱৰ্তন হলে মানসিকতাৰ পৰিৱৰ্তন হ'ব লাগিব মই কৈছোঁ 24 ঘণ্টা দোকান খোলা ৰাখিব আপোনালোকে কোৱা নাই মন্দিৰ খোলা ৰাখিব নেকি আপোনালোকে কোৱা নাই বাছ স্থান খোলা ৰাখিব নেকি আপোনালোকৰ মাইণ্ডটো লগে লগে মদত গৈছে যে মদৰ দোকান খোলা ৰাখিব নেকি তাৰ মানে এটা চিন্তা কৰক আমি কিমান ঋণাত্মক পৰিবেশত বাস কৰোঁ কোনেও কিন্তু নুখুধিলে স্যাৰ মন্দিৰো খোলা থাকিব নেকি স্যাৰ নামঘৰো খোলা থাকিব নেকি ফটক কৰি প্ৰশ্নটো খুধি দিলে যে মদো খোলা থাকিব নেকি তাৰ মানে আমি অসমীয়া মানুহে যদি মানসিকতাৰ পৰিৱৰ্তন নকৰো আমাৰ অসমখনক আমি কেনেকৈ ডেভেলপ কৰিম ইমান মই বুজাই দিলো যে সৰু দোকানীবিলাকক যাতে পুলিচৰ পৰা অত্যাচাৰ নাপায় শ্ৰম পৰিদৰ্শকৰ পৰা অত্যাচাৰ নাপায় বুজাই দিলো যে বিহুৰ দিনা ৰবিবাৰ পৰিলে কি হ'ব দুৰ্গা পূজাৰ দিনা ৰবিবাৰ পৰিলে কি হ'ব কিন্তু আপোনালোকৰ মাইণ্ডটো মদত লাগি আছে এইটো কোৱা নাই যে নামঘৰো খোলা থাকিব নেকি মন্দিৰো খোলা থাকিব নেকি